আমাৰ গোটেই শৰীৰটো বহু নাৰ্ভেৰে ভৰি আছে আৰু এই নাৰ্ভবিলাক কিছুমান ইলেক্ট্ৰিকেল ৱায়াৰৰ দৰে। এই ইলেক্ট্ৰিকেল ৱায়াৰবিলাকৰ মাজেৰে কাৰেণ্ট পাৰ হৈ গ'লে ঘৰৰ বিভিন্ন ইলেক্ট্ৰিকেল সামগ্ৰীবিলাকে কাম কৰিবলৈ আৰম্ভ কৰে আৰু যেতিয়া এই ৱায়াৰবিলাকৰ কোনো কাৰণত ডেমেজ হয় নাইবা ছিগি যায় তেন্তে এই সামগ্ৰীবিলাকে কাম নকৰা হয়। ঠিক তেনেদৰে আমাৰ শৰীৰৰ নাৰ্ভবিলাক যদি কিবা কাৰণত নষ্ট হয় তেন্তে আমাৰ শৰীৰৰ বিভিন্ন অংশসমূহে ভালদৰে কাম কৰিব নোৱাৰা হয়। শৰীৰৰ নাৰ্ভবিলাক কিছুমান সৰু সৰু নাৰ্ভৰ কোষৰ দ্বাৰা গঠিত আৰু এই কোষবিলাকক নিউৰন বুলি কোৱা হয়। আমাৰ শৰীৰৰ নাৰ্ভবিলাক লাখ লাখ নিউৰন এটাৰ পাছত আনটো লগ লাগি গঠিত হয় আৰু ই এটা বহুত জটিল কানেকশ্যন। এই নাৰ্ভবিলাকৰ জইণ্টৰ মাজেৰে ইলেক্ট্ৰিকেল ইম্পালছ এটা নিউৰনৰ পৰা আনটো নিউৰনলৈ পাৰ হৈ যায়। কাৰেণ্টৰ ৱায়াৰবিলাকৰ চাৰিওফালে যিদৰে কিছুমান ইনচুলেটৰৰ আৱৰণ থাকে ঠিক তেনেদৰে আমাৰ নাৰ্ভবিলাকৰ চাৰিওফালেও এটা আৱৰণে আৱৰি ৰাখে। এই আৱৰণটোক মাইলিন শ্বীথ বুলি কোৱা হয়। আজি মই এনে এটা ভিটামিনৰ বিষয়ে ক'ম যিটো আমাৰ নাৰ্ভবিলাকৰ বাবে অত্যন্ত দৰকাৰী ভিটামিন আৰু ই আমাৰ নাৰ্ভবিলাকক ষ্ট্ৰং আৰু হেল্ডি কৰি ৰাখে। লগতে কেনেধৰণৰ খাদ্যত এই ভিটামিন পোৱা যায় তাৰ বিষয়েও ক'ম। ভিটামিন B12 হৈছে আমাৰ নাৰ্ভৰ বাবে এবিধ এক্সেলেণ্ট ভিটামিন আৰু ই এবিধ ৱাটাৰ সলিবল ভিটামিন। ইয়াক কোবালেমিন বুলিও কোৱা হয় কাৰণ ইয়াৰ ভিতৰত এটা কোবাল্টৰ পৰমাণু থাকে। হাইড্ৰক্সি কোবালেমিন, চাইনো কোবালেমিন, মিথাইল কোবালেমিন আদি হৈছে ভিটামিন B12ৰ কিছুমান ফৰ্ম যাক কিছুমান ৰোগত ব্যৱহাৰ কৰা হয়। এই ভিটামিনবিধ আমাৰ শৰীৰৰ নাৰ্ভাছ ছিষ্টেমটো ভালদৰে কাম কৰি থকাৰ বাবে দৰকাৰী আৰু ইয়াৰ অভাৱ হ'লে নাৰ্ভৰ বিভিন্ন অসুবিধাই দেখা দিয়ে। নিউৰনবিলাকৰ চাৰিওফালে থকা মাইলিন শ্বীথবিলাকে নাৰ্ভৰ ইম্পালছবিলাক ট্ৰান্সমিশ্যন হোৱাত সহায় কৰে। এই মাইলিন শ্বীথবিলাক প্ৰস্তুত হোৱাত ভিটামিন B12 সহায় কৰে আৰু লগতে ই নাৰ্ভবিলাকক ষ্ট্ৰং আৰু হেল্ডি হৈ থকাত হেল্প কৰে। মাইলিন শ্বীথবিলাক বেয়া হ'লে নাৰ্ভৰ মাজেৰে যোৱা ইম্পালছবিলাক শ্ল' হৈ যায় আৰু সেইকাৰণে ভিটামিন B12 অভাৱ হ'লে আমাৰ নাৰ্ভবিলাক দুৰ্বল হৈ পৰে আৰু নাৰ্ভৰ অসুখৰ বিভিন্ন লক্ষণসমূহে দেখা দিয়ে। ইয়াৰ অভাৱে আমাৰ নাৰ্ভাছ ছিষ্টেমৰ ব্ৰেইন আৰু স্পাইনেল কৰ্ডৰো অনিষ্ট সাধন কৰিব পাৰে। নাৰ্ভবিলাক একেবাৰে দুৰ্বল হৈ পৰাৰ আগতে যদি আমি ইয়াক চিনাক্ত কৰি উচিত চিকিৎসা লওঁ তেন্তে ৰোগটো বেছি বেয়ালৈ যোৱাত আমি বাধা দিব পাৰোঁ আৰু লগতে বহু ক্ষেত্ৰত নাৰ্ভবিলাকক আকৌ নৰ্মেল অৱস্থালৈ ঘূৰাইও আনিব পৰা যায়। এতিয়া আমি ভিটামিন B12 আৰু কি কি কাৰণত প্ৰয়োজন তাক এবাৰ জানি লওঁ আহক। এই ভিটামিনবিধে কোষৰ ভিতৰত থকা DNA-বিলাক প্ৰস্তুত কৰাত সহায় কৰে আৰু ইয়াৰ লগতে ই আমাৰ ৰক্ত কণিকাবিলাক মেচিউৰ হোৱাতো সহায় কৰে। সেইকাৰণে ইয়াৰ অভাৱ হ'লে ৰোগীয়ে মেগালোব্লাষ্টিক নামৰ এটা ৰক্তহীনতাতো ভোগে। আন এটা ভিটামিন B12 আমাৰ শৰীৰৰ কিছুমান বায়'কেমিকেল ৰিয়েকশ্যনৰ কোফেক্টৰ হিচাপে কাম কৰে যিয়ে শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখে। এতিয়া জানি লওঁ আহক ভিটামিন B12ৰ অভাৱৰ ফলত কোনবিলাক লক্ষণ আমি দেখা পাওঁ। ভিটামিন B12 অভাৱৰ লক্ষণসমূহ হৈছে ৰোগীৰ ৰক্তহীনতাত ভোগাৰ ফলত ছালৰ ৰং অলপ হেতা পৰে আৰু চকুৰ বগা অংশ পাতল হালধীয়া ৰঙৰ হ'বলৈ লয়। ৰোগীয়ে সহজে ভাগৰো অনুভৱ কৰে। হাত ভৰিৰ জিনজিননি হোৱা, শৰীৰৰ কোনো অংশত জ্বলা পোৰা কৰা বা চেন্স কমি যোৱা, হাত ভৰি দুৰ্বল লগা ইত্যাদি ইয়াৰ লক্ষণ। কলমেৰে কাগজত কিবা এটা লিখিব ল'লে এনে লাগিব যেন হাতৰ জোৰ কমি গৈছে। পানী এগিলাচ খাব লওঁতে এনে লাগিব যেন পানীগিলাচ মুখৰ ওচৰলৈ আনিবলৈ আপুনি জোৰ পোৱা নাই। চাৰ্টৰ বুটাম লগাওঁতে হাতৰ আঙুলিৰে জোৰ দিওঁতে বেছি কষ্ট কৰিব লগা, কম্পিউটাৰৰ কীবৰ্ডত টাইপ কৰোঁতে আঙুলিৰ জোৰ নথকা যেন লগা, বিষ হোৱা আদি নাৰ্ভৰ প্ৰব্লেমৰ লক্ষণ হ'ব পাৰে। লগতে হাতৰ আঙুলিবিলাকৰ গুৰিৰ জইণ্টৰ ছালখন অলপ ডাৰ্ক কালাৰৰ হ'বলৈ লয়। খোজ কাঢ়োঁতে ভৰিৰ জোৰ নথকা যেন অনুভৱ হয়। কথাবিলাক ভালদৰে মনত নথকা হয়। মুড চেঞ্জ হ'ব পাৰে আৰু ৰোগীয়ে ডিপ্ৰেশ্যনতো ভুগিব পাৰে। লগতে জিভাৰ ইনফ্লেমেশ্যন হ'ব পাৰে যাক গ্লছাইটিছ বুলি কোৱা হয়। জিভাখন বেছি মিহি আৰু ৰঙচুৱা হয় আৰু লগতে জিভাৰ বিষো হ'ব পাৰে। ইয়াৰ উপৰিও মুখৰ ভিতৰত আলচাৰ হোৱা দেখা যায়। ৰোগীয়ে মুখৰ ভিতৰত জ্বলা পোৰা নাইবা বিষ অনুভৱ কৰে। যদি আমাৰ চকুৰ নাৰ্ভ যাক অপ্টিক নাৰ্ভ বুলি কোৱা হয় সেই অপ্টিক নাৰ্ভ ইনভলভ হয় তেন্তে চকুৰ দৃষ্টিশক্তিৰ দুৰ্বলতাই দেখা দিয়ে। আমাৰ শৰীৰত ভিটামিন B12ৰ অভাৱ কিয় হ'ব পাৰে তাকো এবাৰ ভালদৰে জানি লওঁ আহক। আমাৰ শৰীৰত আৰু বিশেষকৈ লিভাৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন B12 ষ্ট'ৰ হৈ থাকে। মন কৰিব লগা কথাটো হৈছে যে যিহেতু এই ভিটামিনবিধ খুব কম পৰিমাণে আমাৰ প্ৰয়োজন হয় সেইকাৰণে বাহিৰৰ পৰা যদি ভিটামিন B12 লোৱাটো আমি একেবাৰে বন্ধ কৰি দিওঁ তথাপিও ইয়াৰ ডেফিচিয়েঞ্চি হ'বলৈ প্ৰায় 3 বছৰৰ পৰা 5 বছৰ পৰ্যন্ত সময় লাগিব পাৰে। যদি ডেফিচিয়েঞ্চি হ'বলৈ ইমান বেছি সময়ৰ প্ৰয়োজন হয় তেন্তে ভিটামিন B12ৰ অভাৱ আমাৰ শৰীৰত হয় কেনেকৈ সেইটো জানি লওঁ আহক।
এটা কাৰণ হৈছে আমি যদি ভিটামিন B12 থকা খাদ্য একেবাৰে নাখাওঁ আৰু যদি আমি ষ্ট্ৰিক্টলি ভেজিটেৰিয়ান হওঁ তেন্তে আমাৰ শৰীৰত ইয়াৰ অভাৱ হ'ব পাৰে। আমাৰ পাকস্থলীত থকা ইন্ট্ৰিনজিক ফেক্টৰ নামৰ প্ৰটিনবিধৰ অভাৱ হ'লে ভিটামিন B12 খাদ্যনলীৰ ইলিয়াম নামৰ অংশৰ পৰা এবজৰ্ব হ'ব নোৱাৰে আৰু ইয়াৰ ফলত ইয়াৰ ডেফিচিয়েঞ্চি হ'বলৈ আৰম্ভ হয়। ইন্ট্ৰিনজিক ফেক্টৰৰ অভাৱত এটা বিশেষ ধৰণৰ এনিমিয়া হোৱা দেখা যায়, যাক পাৰ্নিচিয়াছ এনিমিয়া বুলি কোৱা হয়। ইয়াৰ উপৰিও কিছুমান ৰোগত আমাৰ খোৱা বস্তুবোৰ এবজৰ্বে নহয় আৰু আন নিউট্ৰিয়েণ্টছৰ লগতে ভিটামিন B12ৰো ডেফিচিয়েঞ্চি হ'বলৈ আৰম্ভ কৰে। তেনে এবিধ ৰোগ হৈছে ক্ৰনছ ডিজিজ। খাদ্যনলীৰ আৰু কিছুমান ৰোগৰ কাৰণে ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হোৱা যায়, যেনে ট্ৰপিকেল স্প্ৰু আৰু চিলিয়াক স্প্ৰু। কিছুমান ঔষধ বহু দিনলৈ ব্যৱহাৰ কৰিলেও এই ভিটামিন বিধৰ ডেফিচিয়েঞ্চি হোৱা দেখা যায়। বয়সীয়া লোক আৰু এলকহল খোৱা লোকৰ ক্ষেত্ৰত এই ভিটামিন বিধৰ ডেফিচিয়েঞ্চি বেছিকৈ হোৱা দেখা যায়। লগতে খাদ্যনলীৰ কিছুমান অপাৰেশ্যন কৰাৰ সময়ত ভিটামিন B12 এবজৰ্ব কৰা খাদ্যনলীৰ অংশটো যদি আঁতৰাই পেলাব লগা হয় তেন্তে এই ভিটামিনৰ ডেফিচিয়েঞ্চি হ'বলৈ লয়। কোনো লোকৰ পাকস্থলী যদি অপাৰেশ্যন কৰি আঁতৰাই পেলোৱা হৈছে তেন্তে তেওঁলোকৰ লাহে লাহে এই ভিটামিন B12ৰ অভাৱ হ'বলৈ আৰম্ভ হয়। ইয়াৰ উপৰিও পেংক্ৰিয়াছ নামৰ গ্লেণ্ডে যদি ভালদৰে কাম নকৰা হয় তেনেহ'লেও ভিটামিন B12 ডেফিচিয়েঞ্চি হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ভিটামিন B12 আমি কোনবিলাক খাদ্যৰ পৰা পাব পাৰোঁ? এটা বহুত ইম্পৰ্টেণ্ট কথা হৈছে যে এই দৰকাৰী ভিটামিনবিধ আমাৰ শৰীৰে নিজে প্ৰস্তুত কৰি ল'বই নোৱাৰে। আনকি গছ-গছনি, উদ্ভিদ আদিও ইয়াক প্ৰস্তুত কৰি ল'ব নোৱাৰে। ভিটামিন B12 কিছুমান বেক্টেৰিয়াইহে প্ৰস্তুত কৰে আৰু আমি এই ভিটামিন B12 মাছ, মাংস, লিভাৰ, কণী, গাখীৰ, চীজ আদিৰ পৰা পাওঁ। এই সকলোবিলাক খাদ্যত থকা ভিটামিন B12 প্ৰকৃততে এই বেক্টেৰিয়াবিলাকৰ পৰাই প্ৰস্তুত হোৱা। ভেজিটেৰিয়ান খাদ্য খোৱাসকলে শাক-পাচলিৰ পৰা এই ভিটামিনবিধ পাব নোৱাৰে আৰু সেয়ে গাখীৰ আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী যেনে দৈ, চীজ, পনীৰ ইত্যাদি তেওঁলোকে খাব পাৰে আৰু নহ'লে প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ মতে ভিটামিন B12ৰ ছাপ্লিমেণ্টো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও বেক্টেৰিয়াৰ দ্বাৰা ফল-মূলৰ বাকলিৰ ওপৰত প্ৰস্তুত হোৱা সামান্য পৰিমাণৰ ভিটামিন B12 আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পৰ্যাপ্ত হ'ব পাৰে। আশা কৰোঁ আপোনালোকে আজি বহুতো নতুন আৰু নজনা কথা জানিব পাৰিলে। এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিম। আপোনালোক সকলোৱে স্বাস্থ্যৱান হৈ থাকক, হেল্ডি হৈ থাকক। নমস্কাৰ।